অসম মালা 4.0ৰ বিষয়ে এটা বাতৰি দেখা গৈছে। আহক প্ৰতিযোগিতামূলক পৰীক্ষাৰ উপযোগী হোৱাকৈ অসম মালাৰ বিষয়ে আলোচনা কৰোঁ। 1. অসম মালা কি? অসম মালা হৈছে অসম চৰকাৰৰ ৰাজহুৱা নিৰ্মাণ বিভাগৰ অধীনত ৰূপায়ণ কৰা এক ফ্লেগশ্বিপ ৰোড নেটৱৰ্ক বা পথ উন্নীতকৰণ প্ৰকল্প। ৰাজ্যৰ পথৰ আন্তঃগাঁথনি উন্নত কৰা, যাতায়াত সুগম কৰা আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই প্ৰকল্প হাতত লোৱা হৈছিল। অসম মালা প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে 2021 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে শুভাৰম্ভ কৰা হৈছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ডেকাৰ গাঁৱত এই ফ্লেগশ্বিপ প্ৰকল্পটোৰ শুভাৰম্ভ কৰিছিল। এই প্ৰকল্পৰ মূল উদ্দেশ্য আৰু কাৰ্যাৱলীসমূহ হ'ল: 1. পথ নেটৱৰ্কৰ উন্নয়ন। ৰাজ্যৰ প্ৰধান পথসমূহৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা, যিবিলাকে গ্ৰামীণ সম্প্ৰদায়ক আৰু গুৰুত্বপূৰ্ণ অৰ্থনৈতিক, প্ৰশাসনিক তথা বাণিজ্যিক কেন্দ্ৰসমূহক একেলগে সংযোগ কৰে। 2. শেষ মাইলৰ সংযোগ। পিছপৰা আৰু দুৰ্গম গ্ৰামীণ অঞ্চলসমূহক মূল পথ নেটৱৰ্কৰ লগত সংযোগ কৰি সমগ্ৰ ৰাজ্যতে সুষম উন্নয়ন সাধন কৰা। 3. অৰ্থনৈতিক বিকাশ। বাণিজ্য, পৰ্যটন আৰু বিনিয়োগ আকৰ্ষণ কৰাৰ ক্ষেত্ৰত উন্নত পথ পৰিবহণে এক মুখ্য ভূমিকা পালন কৰে। বৰ্তমান গ্ৰাম্য অঞ্চলত পথৰ আন্তঃগাঁথনি অধিক ক্ষীপ্ৰতাৰে উন্নত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে 10,000 কোটি টকাৰ ব্যয়সাপেক্ষ অসম মালা 4.0 শীৰ্ষক এক বৃহৎ প্ৰকল্প ঘোষণা কৰিছে। প্ৰকল্পৰ লক্ষ্য: এই শেহতীয়া পৰ্যায়টোৰ অধীনত প্ৰায় 800 কিলোমিটাৰ পথ নিৰ্মাণ আৰু উন্নয়ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। উপকাৰিতা: ইয়াৰ দ্বাৰা গ্ৰামীণ অসমক ৰাজ্যৰ বিকাশৰ মূল ধাৰাৰ লগত অধিক সুদৃঢ়ভাৱে বান্ধি পেলাব পৰা যাব, যিয়ে গ্ৰামীণ লোকসকলৰ বজাৰ, শিক্ষা আৰু স্বাস্থ্যসেৱালৈ যাতায়াত সহজ কৰি তুলিব। অৰ্থনৈতিক প্ৰভাৱ: ই অসমৰ গ্ৰামীণ অৰ্থনীতি, বজাৰ ব্যৱস্থা, কৃষি উৎপাদিত সামগ্ৰীৰ পৰিবহণ আৰু ৰাজ্যৰ সামগ্ৰিক লজিষ্টিক খণ্ডটোক সবল কৰি তোলে।